হয় অসমীয়াৰ শৌৰ্য বীৰত্বৰ প্ৰতীক লাচিত বৰফুকনক বঙাইগাঁৱত অপমান কৰা হৈছে। আমি দৃশ্য কিছুমান দেখুৱাব বিচাৰিছোঁ। ND24 দৰ্শকসকলক আয়ুষ আছে মোৰ সৈতে দেখিবলৈ পাইছে। এয়া লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু আয়ুষে যদি দেখুৱাই দেখিবলৈ পাইছে আপোনাৰ ইয়াত জংগল আপোনাৰ সৃষ্টি হৈছে। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ আপোনাৰ চাৰিওকাষে আপুনি দেখিবলৈ পাইছে জংগলৰ আপোনাৰ ইয়াত জংগল হৈছে আৰু যাৰ বাবে আপোনাৰ ইয়াত দেখিবলৈ পোৱা গৈছে যে লাচিত বৰফুকনৰ যিটো প্ৰতিমূৰ্তি আছে তাত চাকি জ্বলাবলৈকেও আপোনাৰ ঠাই নোহোৱা হৈছে। সেই দৃশ্য আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু আয়ুষ আছে মোৰ সৈতে। আয়ুষে যদি দেখুৱাই বঙাইগাঁও জিলা পুথিভঁৰালৰ যিটো আপোনাৰ ইয়াত কেম্পাছ আছে তাৰ ভিতৰত আপোনাৰ এইটো প্ৰতিষ্ঠা কৰা হৈছিল। 2 বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা হৈছিল দেখিবলৈ পাইছে আৰু এই 2 বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা লাচিত বৰফুকনৰ যিটো প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিত আপোনাৰ জংগলৰ সৃষ্টি হৈছে। তাৰ সমান্তৰালকৈ আমি যদি দেখুৱাওঁ বীৰ আপোনাৰ চিলাৰায়ৰ যিটো প্ৰতিমূৰ্তি আছে একেটা আপোনাৰ যিটো কেম্পাছৰ ভিতৰতে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি ইয়াত দেখিবলৈ পোৱা গৈছে আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ ওচৰতো আপোনাৰ ঘাঁহ বন গজিছে। আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এক প্ৰকাৰ যেন 2গৰাকী আপোনাৰ মহান বীৰক ইয়াত অপমান কৰা হৈছে সেই দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ আৰু জংগলৰ সৃষ্টি হৈছে। কিমান ওখ ওখ আপোনাৰ ইয়াত বন গজিছে আমি দেখুৱাইছোঁ আৰু এই বনসমূহ আপোনাৰ চাফ চিকুণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষ জিলা প্ৰশাসনৰ আপোনাৰ ইয়াত তেখেতসকলৰ আহৰি নাই, তেখেতসকলৰ চকুত নপৰে। আইচো যদি দেখুৱাই দেখিবলৈ পাইছে কিমান ওখ ওখ আপোনাৰ বন ইয়াত গজিছে আমি দৃশ্য দেখুৱাইছোঁ আৰু 2023 বৰ্ষতে আপোনাৰ লাচিত বৰফুকনৰ এই যিটো প্ৰতিমূৰ্তি আপোনাৰ ইয়াত স্থাপন কৰা হৈছিল অনুৰূপ ধৰণে আপোনাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিও ইয়াত স্থাপন কৰা হৈছে। কিন্তু 2গৰাকী বীৰৰ এই যি আপোনাৰ প্ৰতিষ্ঠা কৰা হৈছিল এই 2গৰাকী বীৰক বীৰ 2গৰাকীৰ আপোনাৰ চাৰিওকাষে আপোনাৰ হাবি বন গজিছে কিন্তু বিভাগীয় কৰ্তৃপক্ষ জিলা প্ৰশাসনৰ ইয়াত আপোনাৰ তেখেতসকলৰ চকু পৰা নাই। এক প্ৰকাৰ 2গৰাকী বীৰকে আপোনাৰ ইয়াত অপমান কৰা হৈছে। বঙাইগাঁও জিলা পুথিভঁৰাল ইয়াৰ কৰ্তৃপক্ষ আছে তেখেতসকলৰ আমি সৈতে কথা পাতি আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে 2গৰাকী বীৰ অসমীয়া আপোনাৰ শৌৰ্য বীৰত্বৰ প্ৰতীক আপোনাৰ বিশ্ব মহাবীৰ চিলাৰায় আৰু আপোনাৰ লাচিত বৰফুকনৰ আপোনাৰ ইয়াত প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। কিন্তু আপোনাৰ জংগল হৈছে, চাফ চিকুণ কৰিবলৈ কাৰো আপোনাৰ ইয়াত আহৰি নাই। আপোনালোকৰ কেম্পাছৰ ভিতৰতে আছে, কি ক'ব কিয় এই ধৰণে অৱহেলিত কৰা হৈছে? মানে ক'ব লাগিব যিহেতু আমাৰ বঙাইগাঁও জিলা পুথিভঁৰালৰ নামৰ মানে আমাৰ কোনো পাৰ্মানেণ্ট ষ্টাফ নাই, তো চাবৰ কাৰণে আমাৰ যিহেতু লাইব্ৰেৰিয়ান ছাৰ লাগে সেইটো ইনচাৰ্জতে দিয়া হৈছে। তো ছাৰ আমাৰ 3টা ডিষ্ট্ৰিক্ট চাই আছে, তো ছাৰৰো অলপ অসুবিধা হয় সেইবিলাক চাবৰ কাৰণে। তো এনে মই ইয়াতে 9 মাহমানহে হ'লোঁ অহাটো, কিন্তু মানে সঁচাকৈ এইটো যিহেতু চাব লগা হয় মই শুনিছোঁ যে এইটো আমাৰ মিউনিচিপেল বৰ্ডৰ পৰা চাফা কৰে বুলি শুনিছোঁ। কিন্তু মই এতিয়া 9 মাহটোৰ মাজত এবাৰ যেতিয়া আমাৰ এই লাচিত বৰফুকনৰ কিবা লাচিত দিৱস আছিলে, তো তেতিয়া মানে এইটো এবাৰ চাফা কৰা হৈছিল। তাৰপিছত মই বেলেগ আৰু চাফা কৰা দেখা পোৱা নাই। মানে আপোনাৰ কেৱল দিৱসতহে মনত পৰে নেকি বীৰ 2গৰাকী? হয়, এনেকুৱা ক'ব লাগিব। মানে দিৱস দিনাহে সিহঁতে মানে আহে, আমাৰ ডিচি অফিচৰ পৰা আহে মানুহ আহি ইয়াতে চাফা কৰে, তাৰপিছত দিৱসটো পাতে, সেইটোৱে আৰু। বাকী চাকি জ্বলাব এতিয়া যাবলৈ আপোনাৰ ঠাই নাই? এতিয়াতো ঠাই নাই, মানে যেতিয়া প্ৰগ্ৰামটো হয় দিৱসটো আহে তেতিয়া চাফ চিকুণ কৰা হয়। এতিয়াতো অৱস্থাটো আপোনালোকে দেখিছে কি ধৰণৰ অৱস্থা হৈছে? এতিয়া মানে এই বৰষুণো দি আছে, তো সেইটো জংঘলটো সোনকালে ডাঙৰ হৈ যায়। এতিয়া চাফ চিকুণৰ কাৰণে অলপ এইটো মানে মিউনিচিপেলৰ ফালৰ পৰা এইটো কৰি দিলে ভাল হয়। আমাৰ অপমান কৰা হৈছেনে নাই এই 2গৰাকী বীৰক? এইটো যেনেকৈ জংঘলৰ মাজত থোৱা হৈছে, তো সেইটো চাব গ'লে অপমান কৰাৰ নিচিনা হৈছে। আপোনালোকৰো বুকুত দুখ লাগে? মানে এতিয়া আমিও মানে কি ক'ম, আমাৰ চাফা কৰিবৰ কাৰণে আমাৰ ইয়াতে এক্সট্ৰা কিবা একো নাই, নোৱাৰা হৈ যায়। আমিও মানে দেখা পালেও মানে নেদেখাকৈ এনেকৈ থাকিব লগা হয় কেতিয়াবা, মানে দেখিও নেদেখা ভাও জুৰিব লাগে এই ধৰণৰ পৰিৱেশ হৈছে। কি ক'ব, আপোনালোকে থাকে সদায় আৰু দেখিবলৈ পাইছে আপোনাৰ লাচিত বৰফুকনৰ আপোনাৰ বিশ্ব মহাবীৰ চিলাৰায় 2গৰাকী মহান বীৰক আপোনাৰ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে, কিন্তু আপোনাৰ হাবি জংঘল ইয়াত গজিছে, চাফা কৰিবলৈ কাৰো অহাৰি নাই। আপোনালোকৰ কাৰ্যালয়ৰ ভিতৰতে কি ক'ব আপোনালোকে? এতিয়া এই জংঘল কাটা চাফ চিকুণটো আগতে মিউনিচিপালিটিৰ পৰা আহিছিল কাটিবৰ কাৰণে, এনেকুৱা জংঘল হ'ব দিয়া নাই আগতে। এতিয়া মোটামুটি সেই 1 বছৰ হ'ল, 1 বছৰৰ পৰা মানে সিহঁতে অহা নাই। সিহঁতে আহিলে সিহঁতে কৰে, কিন্তু 1 বছৰ মনত পৰা নাই, অহা নাই, 1 বছৰৰ পৰা অহা নাই।
এটা বছৰ মনত পৰা পৰা নাই আৰু সেইকাৰণে আপোনাৰ দীঘল আপোনাৰ বন কৰিছে দীঘল বন কৰিছে এইটো অপমান কৰা হৈছেনে নাই এতিয়া সিহঁতে যদি আহিলে কাটিলেতো আৰু নহ'ল হয় এনেকুৱা এতিয়াতো অপমান কৰা হৈছে তেখেতক সেইটো এতিয়া হয় কিন্তু নোহোৱাৰ কাৰণে এনেকুৱা হৈছে এয়া দেখিবলৈ পাইছে আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ দুয়োগৰাকী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত